গৌৰীসাগৰৰ নামদঙীয়া বঙালীগাঁৱৰ পুৰণি নামঘৰত 5দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাগৱত পাঠ। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বৃক্ষৰোপণ, পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানটো হৈছে 1916 চনৰ পৰা প্ৰতিষ্ঠিত হৈছিলে। তেতিয়াৰ পৰা আহি এতিয়া 2025 চন হৈছে। এতিয়া আমি দ্বিতীয়বাৰৰ বাবে ইয়াত অখণ্ড ভাগৱত পাঠ আয়োজন কৰিছোঁ। এই ভাগৱত পাঠ অনুষ্ঠানভাগী যোৱা 19 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। আজি দ্বিতীয় দিনৰ অন্তৰ এতিয়া ভাগৱত পাঠ চলি আছে আৰু আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা নৱবৰ্ষ শুভেচ্ছা, মাঘৰ বিহু শুভেচ্ছা আৰু আমাৰ ভাগৱত পৰিচালনা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানভাগী আমাৰ নামদঙীয়া বঙালীগাঁও পুৰণি নামঘৰ অনুষ্ঠানভাগী সমূহ গৌৰীসাগৰ তথা দিখৌমুখ অঞ্চলবাসীৰ সহায় সহযোগত এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। এই অনুষ্ঠানলৈকে আমাৰ সকলো ৰাইজলৈ নিমন্ত্ৰণী পত্ৰ এই অনুষ্ঠানৰ দ্বাৰা আগবঢ়াইছোঁ। বহু ভক্তপ্ৰাণ ৰাইজে এই অখণ্ড ভাগৱত পাঠ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰথমতে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সমূহ গাঁওবাসীৰ লগতে সমূহ ৰাইজলৈ সম্ভাষণ জনাইছোঁ। আৰু আমাৰ এই মন্দিৰভাগী এতিয়া 100 বৰ্ষ অতিক্ৰম কৰিলে আৰু গৌৰৱৰ বিষয় যে আমাৰ এই নামঘৰভাগীত ৰাইজ যথেষ্ট তাকৰীয়া। খুব বেছি 25 পৰা 30 ঘৰ ৰাইজ, কিন্তু আমাৰ সকলো ৰাইজৰ আগ্ৰহত আমি গত 5 বছৰৰ আগতে যোৱা 2020 চনত আমি এইদৰে ভাগৱত পাঠৰ আয়োজন কৰিছিলোঁ 3দিনীয়াকৈ। সকলো ৰাইজৰ সহায় সহযোগত সেই অনুষ্ঠানভাগী খুব সুন্দৰভাৱে হৈ গৈছিলে আৰু তাৰ পাছতে আমাৰ ৰাইজে সিদ্ধান্ত কৰিছিলোঁ যে আমি আৰু 5 বছৰৰ পাছত পাৰিলে আৰু তাতকৈ অলপ বহল পৰিসৰত এই অনুষ্ঠানভাগী আয়োজন কৰিম। আৰু সেই উদ্দেশ্যকে আগত ৰাখি আমি আজি 5 বছৰৰ পাছত এই বছৰ এই যোৱা 19 তাৰিখৰ পৰা জানুৱাৰী মাহৰ এই 5দিনীয়াকৈ এই শ্ৰীমদ ভাগৱত পাঠৰ অনুষ্ঠানভাগী আয়োজন কৰিছোঁ আমাৰ এই নামদঙীয়া বঙালীগাঁও পুৰণি হৰি মন্দিৰত। আমাৰ এই অনুষ্ঠানভাগী যোৱা কালিৰ পৰা আৰম্ভ হৈছে, খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে আৰু আমি আপোনালোকৰ এই চেনেলৰ যোগেদি সকলো ৰাইজকে আমাৰ এই অনুষ্ঠানভাগীলৈ আহিবলৈ শ্ৰীমদ ভাগৱতৰ এই পাঠ উপভোগ কৰিবলৈ, লগতে আমাৰ এই ৰাইজক সহায় সহযোগ কৰিবৰ বাবে সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগত আমি ভৱিষ্যতেও এনেদৰে এই ভগৱানৰ এই শ্ৰীমদ ভাগৱত এনেকৈ পাঠ অমৃত বাণী আমি পাঠ কৰাবলৈ সক্ষম হ'ম। ইয়াকে কৈ মই মোৰ ভক্তি ভৰা প্ৰণাম সকলোলৈকে জনাইছোঁ। ধন্যবাদ।